তো নমস্কাৰ, মই মনটো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ লৈ আহিছো। RRB গ্ৰুপ ডিৰ ফালৰ পৰা বহুত হাজাৰ পদ মুকলি কৰি দিয়া হৈছে। তো টোটেল 20,000 পদ এইবাৰ মুকলি কৰি দিছে RRBয়ে। তো বাম্পাৰ ভৰ্তি আহি গ'ল। তো আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ, ৰেলৱেৰ ফালৰ পৰা ইমান হাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকে এইটো ফাইদা তোলাব লাগে। তো এপ্লাই অনলাইন ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো এপ্লাই অনলাইনৰ লাষ্ট ডেটটো 20/2/2026 তাৰিখলৈকে থাকিব। তো ইয়াৰ কোৱালিফিকেশ্যন কিমান, বয়সৰ সময়সীমা কিমান, তো সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকক। তো ইয়াত অনলাইন আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 33 বছৰ পৰ্যন্তলৈকে পাৰিব, যিসকল জেনেৰেল হয়। আৰু ST সকলে 5 years ৰিলেক্সেশ্যন পাব আৰু OBC MOBC সকলে 3 বছৰ কৰি পাব। আপোনালোকক ইয়াত অনলাইন আবেদন কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশ্যনটো কি লাগিব? তো মেট্ৰিক পাছ, হাই ছেকেণ্ডাৰী পাছ, ITI, গ্ৰেজুৱেশ্যন। তো সকলোখিনিৰ কাৰণে এপ্লাই অনলাইনটো আহিছে, আপোনালোকে সকলোৱে কৰিব পাৰিব। তো এতিয়া আমি আহিছো কোৱালিফিকেশ্যন কিমান লাগিব। তো RRB গ্ৰুপ ডি ইয়াত অনলাইন আবেদন কৰিবলৈ হলে এতিয়া কোৱালিফিকেশ্যনটো কিমান লাগিব? তো মেট্ৰিক পাছ কৰা সকলৰ কাৰণেও আছে, হাই ছেকেণ্ডাৰী পাছ কৰা সকলৰ কাৰণেও আছে, ITI, গ্ৰেজুৱেশ্যন। তো এইখিনি পাছ কৰা সকলৰ কাৰণেও আছে। তো আপোনালোকৰ নিজৰ পোষ্ট অনুযায়ী, কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। ইতিমধ্যে এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে। তো লাষ্ট ডেট থাকিব 20/2/2026 তাৰিখলৈকে থাকিব, মানে ফেব্ৰুৱাৰীৰ 20 তাৰিখলৈকে আপোনালোকৰ কাৰণে লাষ্ট ডেটটো থাকিব। তো তাৰে পিছত আপোনালোকে যদি এপ্লাই অনলাইনটো কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে এপ্লাই অনলাইনটো কৰিব নোৱাৰিব। এতিয়া আপোনালোকৰ হাতত সময় আছে, এতিয়া আপোনালোকে অনলাইন আবেদনটো কৰি থৈ দিয়ক। তো ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকে এটা ফিজ দিব লাগিব। জেনেৰেল, OBC আৰু EWS সকলে 500 কৰি দিব লাগিব, আৰু SC ST ফিমেল সকলে 250 কৰি দিব লাগিব। তো বুজি পালে আপোনালোকে? অনলাইন যেতিয়া আপোনালোকে আবেদন কৰিবা তেতিয়া এইখিনি ফিজ দিব লাগিব। তো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আপোনালোকে ইয়াৰ মাধ্যমেৰে পইচাটো দিব পাৰিব। তো গ্ৰুপ ডিৰ ফালৰ পৰা এইটো বাম্পাৰ ভৰ্তি বুলিয়ে ক'ব লাগিব, কাৰণ 20,000 পোষ্ট মুকলি কৰি দিছে এইবাৰ RRB গ্ৰুপ ডিৰ ফালৰ পৰা। তো এইবাৰ যিসকলে কিবা এটা পইণ্টত থাকি গলা, ফাইনেল কাটঅফত সিলেকশ্যন ল'ব নোৱাৰিলা, তো আপোনালোকৰ কাৰণে এইটো এটা সোণালী সুযোগ। কাৰণ 20,000 পদ মুকলি কৰি দিছে, কাৰণ এটা দুটা পোষ্ট নহয়, 20,000 পোষ্ট মুকলি কৰি দিছে। এইটো বাম্পাৰ ভৰ্তি হৈ আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক আৰু আপোনালোকে এই সোণালী সুযোগটো ল'বলৈ চেষ্টা কৰক। তো এইটো এটা সৰু ইনফৰমেশ্যন আছিল, যিসকলে গম পোৱা নাছিলা। তো আপোনালোকে আজিৰে পৰা প্ৰিপাৰেশ্যন কৰাত লাগি যোৱা আৰু আপোনালোকে সোনকালে অনলাইন আবেদনটো কৰি থৈ দিয়া। লাষ্ট সময়লৈকে ৰখি নাথাকিবা, কাৰণ সেইফালে চাৰ্ভাৰ ডাউন মৰা দেখা যায়, তেতিয়া আপোনালোকে অনলাইন আবেদনটো কৰিব নোৱাৰিবা। তো আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।